দেহাই নাটানে মনে নামানে কঁকাল চিধা কৰিব নোৱাৰা বয়সত লৰিছে পৰকতি ৭৫ বছৰীয়া বৃদ্ধৰ মছজিদৰ চৌহদত কণমানিৰ সৈতে সংঘটিত কৰিলে জঘন্য কাণ্ড ৭৫ বছৰীয়া যিজন তাহাৰিলিয়ে যি নিলজ্জ কাণ্ড কৰিলে যাৰ মানে এটা বৰি মানে কবৰস্থানত ক'ব গ'লে সেইজন বৃদ্ধই এনেকুৱা এটা নিলজ্জ কাণ্ড কৰিলে প্ৰথমে ককাজন চাওক কঁকাল পোনাই খোজ কাঢ়িবই নোৱাৰে ৭৫ বছৰীয়া ককাৰ নাম তাহেৰুদ্দিন ঘৰ মৈৰাবাৰীৰ চহৰীয়া গাঁও বৃদ্ধ তাহেৰুদ্দিন মছজিদৰ চৌহদতে এগৰাকী ৬ বছৰীয়া কণমানিক ফুচলাই মাতি আনি সংঘটিত কৰিলে জঘন্য কাণ্ড আনকি নিজ মুখেৰে স্বীকাৰো কৰিছে কুকাণ্ডৰ সমস্ত কথা আমি কইরি ফেলা সত্য কথা আমি কইরি ফেলা সত্য কথা আমি যারা করতেছি সত্য কথা করে আর ভুল আমি নিজের বিচার নিজে করতেছি আল্লাহ আমার দ্বারা কেড়ে ভুলে কেড়ে আমার দ্বারা এই ভুলটা হইব এই শয়তানি কামটা কেড়ে হইল হ্যাঁ এই ব্যক্তি এই ছোট্ট ছোট্ট ফুরিয়ে আতা দিলে আমার কেড়ে করো না অবয়সত বৃদ্ধগৰাকীৰ বিৰুদ্ধে নাবালিকাৰ পৰিয়ালে দাখিল কৰিলে এজাহাৰ আৰু মৈৰাবাৰী আৰক্ষীয়ে পক্সো আইনৰ অধীনত 66/2025 নম্বৰত 76 BNS/RW ধাৰাত গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰে লম্পট তাহেৰুদ্দিনক ধৰ্ম কৰ্ম কৰা বয়সত এতিয়া জেলৰ ভাত খাব লাগিব তাহেৰুদ্দিনে ৭৫ বছৰীয়া তাহাৰিলি নামৰ ব্যক্তিজনে এই বৃদ্ধ ব্যক্তিজনে এটা মছজিদৰ বাৰান্দাত যি নিলজ্জ কাণ্ড সংঘটিত কৰিলে তাক আমি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ মৰিগাঁও জিলাৰ পৰা ধিক্কাৰ জনাইছোঁ এনে নিলজ্জ কাণ্ড কৰা ব্যক্তিজনক উপযুক্ত শাস্তি দিব লাগে যাতে দৃষ্টান্তমূলক শাস্তি দিব লাগে যাতে ভৱিষ্যতে আৰু এনেকুৱা কাণ্ড নহয় আজি চাওক মানে যি মানে বৃদ্ধ ব্যক্তিজন মানে খোজকাঢ়িব নোৱাৰে এনেকুৱা অৱস্থাত এটা ৬ বছৰীয়া ছোৱালীক পোনে ফুচলাই নি এনেকুৱা নিলজ্জ কাণ্ড সংঘটিত কৰাটো আমি মানে গভীৰ এটা গৰিহণাৰ যোগ্য গৰিহণা দিছোঁ যাতে এনেকুৱা নিলজ্জ কাণ্ড ভৱিষ্যতে নহয় আজি চাওক ৭৫ বছৰীয়া যিজন তাহাৰিলিয়ে যি নিলজ্জ কাণ্ড কৰিলে যাৰ মানে এটা বৰি মানে কবৰস্থানত ক'ব গ'লে সেইজন বৃদ্ধই এনেকুৱা এটা নিলজ্জ কাণ্ড কৰিলে আৰু যি এটা কাণ্ড বুঢ়াগাঁও বালিডুংগাত এটা পাঠা নামৰ যিজন ব্যক্তিয়ে কৰিছিলে সেইজন ব্যক্তিক দৃষ্টান্তমূলক শাস্তি বিহাৰ পিছত তেওঁ মানে ঢুকাল জেলতে মৃত্যু হ'ল এনেকুৱা মানে নিলজ্জ কাণ্ড কৰা ব্যক্তিক আমি ইছলাম ধৰ্মৰ পৰা মানে মুছলমান হিচাপে ইছলাম ধৰ্মৰ পৰা মানে খাৰিজ কৰিব লাগে আৰু কোনো পৰ্যায়ে যাতে তেওঁ মানে ইছলাম ধৰ্মৰ মানুহ নহয় বুলি আমি ক'ব পাৰোঁ তেওঁক আমি কেতিয়াও মানে আমাৰ ধৰ্মত মানে গ্ৰহণ নকৰোঁ আৰু তেওঁ মানে ইছলাম ধৰ্ম বিৰোধী বুলি ক'ব পাৰি যিজন এটা প্ৰাৰ্থনা কৰা জেগা আমি য'ত প্ৰাৰ্থনা কৰোঁ আমি য'ত গৈ প্ৰাৰ্থনা কৰি মনত শান্তি লওঁ সেইখন জেগাত গৈ এজন ৭৫ বছৰীয়া এজন বৃদ্ধই তাহাৰিলি নামৰ বৃদ্ধই মানে এনেকুৱা নিলজ্জ কাণ্ড কৰাটো আমি অতি মানে নিন্দনীয় আৰু মানে ধিক্কাৰ জনাইছোঁ যাতে এনেকুৱা কাণ্ড যাতে ভৱিষ্যতে নহয় মৈৰাবাৰীৰ পৰা ইমৰান খান NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।